অসম মানে প্ৰাকৃতিক সৌন্দৰ্য আৰু চহকী সংস্কৃতি। অসম মানে এশিঙীয়া গড়, শিৱসাগৰৰ আহোম যুগৰ ঐতিহাসিক সমল। অসম মানে আৰু কত যে কি। ৰূপে গুণে মোহনীয় আমাৰ অসমে সততে বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসম এতিয়া পৰ্যটনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতেই চতুৰ্থ স্থানত। ইংৰাজী নতুন বছৰ আৰু হেঁপাহৰ ভোগালী বিহুৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে আহিল এটা ভাল খবৰ। বিশ্বৰ আগশাৰীৰ দ্য নিউয়ৰ্ক টাইমছে 2025 চনত পৰ্যটকসকলে ভ্ৰমণ কৰিবলগীয়া 52খন পৰ্যটন ক্ষেত্ৰৰ ভিতৰত অসমক চতুৰ্থ স্থানত অন্তৰ্ভুক্ত কৰিছে। এই খবৰ লাভ কৰি আনন্দ প্ৰকাশ কৰিছে শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে। চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোই স্বীকৃতি দিয়াৰ পিছতেই নিউয়ৰ্ক টাইমছৰ পৰ্যটন ক্ষেত্ৰৰ তালিকাত অসমক চতুৰ্থ স্থান দিয়াটো অতি গৌৰৱৰ আৰু আনন্দৰ বিষয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল সংগঠনে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে হওক বা অন্যান্য যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে, মানস ৰাষ্ট্ৰীয় উদ্যানে হওক বা অভয়াৰণ্যসমূহ আছে, অসমৰ যি প্ৰাকৃতিক শোভা, ইয়াৰ ফ্ল'ৰা আৰু ফনাৰ যিটো ডাইভাৰ্চিটি, জীৱ আৰু উদ্ভিদৰ যি বৈচিত্ৰ্যময় অৱস্থিতি, এই বৈচিত্ৰ্যময় অৱস্থিতি আৰু তাহানিতে স্বৰ্গদেউসকলে নিৰ্মাণ কৰি থৈ যোৱা প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ যি ঐতিহ্য, এই দুয়োটাই দেশী বিদেশী পৰ্যটকক অসমলৈ সদায় আকৰ্ষণ কৰি আহিছে। গতিকে বিশেষকৈ চৰাইদেউ মৈদামস্থলী বিশ্ব ঐতিহ্যৰ তালিকাভুক্ত হোৱাৰ পাছত অসমলৈ পৰ্যটকৰ সংখ্যা অধিক বৃদ্ধি হৈছে। আৰু চৰকাৰৰ, আমাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ ৰাষ্ট্ৰপতি শেহতীয়া যি কাজিৰঙা ভ্ৰমণ, এই ভ্ৰমণেও অসমলৈ বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ বৃদ্ধিৰ ক্ষেত্ৰত এটা ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ উপৰি অনাগত দিনত চৰকাৰে পৰ্যটনস্থলীসমূহ অধিক আকৰ্ষণীয় সুৰক্ষিত কৰি ৰাখিব বুলিও আশা প্ৰকাশ কৰাৰ লগতে এই ক্ষেত্ৰত চৰকাৰক যথোচিত পদক্ষেপ ল'বলৈ আহ্বান জনায়। আজি বছৰৰ আৰম্ভণিতে এটা সুখবৰ, দ্য নিউয়ৰ্ক টাইমছৰ যি 52 ঠাইৰ তালিকা আটাইতকৈ সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলী হিচাপে অসমে যি চতুৰ্থ স্থান লাভ কৰিছে, এই ক্ষেত্ৰত অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। কাৰণ ইয়ালৈ আহিবলগীয়া পৰ্যটকসমূহক এটা শক্তিশালী পৰ্যটন পৰিকাঠামো অসম চৰকাৰে গঢ়ি দিবৰ বাবে আমি আজি অসম চৰকাৰক আহ্বান জনাইছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, শিৱসাগৰ।